নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল। আজি মই মহাভাৰতৰ এটি মনোৰম সাধু ক'বলৈ ওলাইছোঁ। অতি প্ৰাচীন কালৰ কথা, মহাভাৰতৰ সময়ৰে কথা। গান্ধাৰ দেশত সুবল নামেৰে এগৰাকী ৰজাই ৰাজত্ব কৰিছিল। সুবল ৰজাৰ 100জন পুত্ৰ আছিল। সুবল ৰজাৰ এগৰাকী কন্যা সন্তান আছিল গান্ধাৰী, যাক হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰলৈ বিয়া দিয়া হৈছিল। ধৃতৰাষ্ট্ৰৰো 100জন পুত্ৰ সন্তান আছিল। এদিনাখনৰ কথা, সুবল ৰজাই নাতিয়েকহঁতৰ খবৰ ল'বলৈ বুলি হস্তিনাপুৰলৈ ৰাওনা হ'ল। হস্তিনাপুৰত নাতিয়েকহঁতৰ সৈতে আনন্দ প্ৰকাশ কৰি কথাৰ প্ৰসংগত তেওঁ নাতিয়েকহঁতক জনালে যে তেওঁলোকৰ 100জন মোমায়েকো আছে, কিন্তু মোমাই আৰু ভাগিনৰ মাজত আজিলৈকে চিনাচিনি হোৱা নাই। গতিকে মামা ভাগিনৰ এই চিনাচিনি পৰ্বৰ কাৰণে নাতিয়েকহঁতক তেওঁলোকৰ ঘৰলৈ মাতি পঠিয়ালে। যথাসময়ত দুৰ্যোধনে ভায়েকহঁতক লগত লৈ মোমায়েকৰ ঘৰ পালেগৈ আৰু একেলগে মোমায়েকৰ ঘৰত 100জন নাতি 100জন পুত্ৰক একেলগে পাই সুবল ৰজা আনন্দত আত্মহাৰা হৈ উঠিল। সুন্দৰ ভোজনৰ ব্যৱস্থা কৰা হ'ল। আটাইয়ে ৰং ৰহস্যত মতলীয়া হৈ থাকিল। কিন্তু হিংসাকুৰীয়া দুৰ্যোধনৰ মনত এটা ভাৱ খেলি থাকিল, আমাতকৈ দেখোন মোমাইহঁত বহুত বলৱান। সময়ত যদি আমাক পৰাজিত কৰি আমাৰ ৰাজ্য কাঢ়ি লয় তেতিয়াহ'লে কি হ'ব? এই কথা ভাবি ভাবিয়েই বিদায়ৰ মুহূৰ্তত মোমায়েকহঁতক নিমন্ত্ৰণ জনাই আহিল যে এদিনাখন তেওঁলোকৰ ঘৰলৈ যাব লাগে। ৰাস্তাত ভায়েকহঁতৰ সৈতে আলোচনা কৰিলে যে যিকোনো প্ৰকাৰে মোমায়েকৰ বংশ ধ্বংস কৰিব লাগিব, নহ'লে মোমায়েকহঁতে এদিন সিহঁতৰ ৰাজপাট ভোগ কৰিব। এই কথা আলোচনা কৰি দুৰ্যোধনে এটি সুন্দৰ ঘৰ নিৰ্মাণ কৰিলে আৰু যথাসময়ত মোমায়েকহঁত যেতিয়া সিহঁতৰ ঘৰত উপস্থিত হ'ল, সেই নতুন ঘৰটোতে মোমায়েকহঁতক সোমাই দিয়া হ'ল। খাদ্যবস্তুৰ সুন্দৰ ব্যৱস্থা কৰা হ'ল আৰু যথাসময়ত মোমায়েকহঁতক খাদ্য অৰ্থাৎ ভাত বাঢ়ি দিয়াৰ পিছত সকলো সেই ঘৰটোৰ পৰা ওলাই আহিল। কেৱল মোমায়েকহঁতেই আৰু সুবল ৰজাই সেই ঘৰটোৰ ভিতৰত সোমাই থাকিল। হঠাৎ এটি অঘটন ঘটিল। আটাইয়ে খাবলৈ আৰম্ভ কৰিছে মাত্ৰ, সেই সময়তে দুৰ্যোধনে বাহিৰৰ পৰা দুৱাৰত তলা লগাই দিলে। ভিতৰত হাহাকাৰ লাগি গ'ল। সুবল ৰজাই দুৰ্যোধনৰ এই দুষ্টচক্ৰৰ কথা বুজিব পাৰিলে আৰু আটাইৰে লগত আলোচনা কৰিলে যে মৰমৰ বাচাহঁত, তোমালোকৰ কোনে এই অন্যায়ৰ প্ৰতিশোধ ল'ব পাৰিবা? কোনেও মাত মাতা নাছিল, কিন্তু কনিষ্ঠ পুত্ৰ শকুনিয়ে ক'লে, দেউতা, মই এই অন্যায়ৰ প্ৰতিশোধ ল'ব পাৰিম। তেতিয়া পৰিকল্পনা মতে আটাইকেইজনৰ কোনেও ভাত নেখালে। কেৱল শকুনিয়ে 100জন অৰ্থাৎ 99জন ভায়েক আৰু দেউতাক মুঠতে 100জনৰ ভাত অলপ অলপকৈ খাই শকুনি জীয়াই থাকিল আৰু নোখোৱাকৈ এজন এজনকৈ বাকী আটাইকেইজনেই সেই ঘৰটোৰ ভিতৰত মৰি থাকিল। বহুদিন পাৰ হৈ গ'ল। দুৰ্যোধনে ভাবিলে মোমাইহঁত এতিয়া নিশ্চয় মৰিছে, গতিকে তালা খুলিব পাৰি। কিন্তু তালা খুলি দি দুৰ্যোধন আচৰিত হ'ল, আৰে শকুনি মামা দেখোন জীয়াই আছে। তথাপি তেওঁ মোমায়েকক সাৱটি ধৰিলে, মামা, মই জানিছিলোঁ তুমি পৰম বুদ্ধিয়ক, ব'লা, তোমাৰ এতিয়া কোনো ভয় নাই। মোমায়েকক তেওঁ লৈ আহিল আৰু নিজৰ ৰাজ্যত ৰাখিলে। তাৰপিছত শকুনিয়ে মোমায়েকৰ হিচাপত বৰ সুন্দৰ ভূমিকা পালন কৰিলে আৰু এজন এজনকৈ কেনেকৈ কৌৰৱ পক্ষ ধ্বংস কৰিব পাৰি তাৰ ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ধৰিলে। শকুনিৰ ষড়যন্ত্ৰবিলাকৰ ভিতৰত পাশা খেলত পাণ্ডৱসকলক হৰোৱা, ঠিক তেনেকৈ দুৰ্যোধনৰ পৰামৰ্শ মতে দুশাসনৰ দ্বাৰা বস্ত্ৰ হৰণ বা অন্যান্য যিকোনো মহাভাৰতৰ কূট কৌশলমূলক ৰচনাবিলাক, আটাইবিলাক ৰচনা কৰি কেনেকৈ কৌৰৱ পক্ষ ধ্বংস কৰিব পাৰি শকুনিয়ে সেই চিন্তাত মগ্ন থাকিল আৰু এটা এটাকৈ সকলো কামত সফল হ'ল। অৰ্থাৎ কূট বুদ্ধিৰে কৌৰৱৰ আৰু পাণ্ডৱৰ মাজত যুদ্ধ লগাই দি কৌৰৱ বংশ সবংশে ধ্বংস কৰি পেলালে।
শ্ৰদ্ধাৰ ৰাইজসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কাহিনীটো ইমানেই আছিল। আচলতে শকুনিক যদিও কপটীয়া স্বভাৱৰ লোক বুলি কোৱা হয়, আচলতে শকুনিৰ এই কপটীয়া স্বভাৱৰ অন্তৰালত তেওঁৰ প্ৰতিশোধে আছিল। তেওঁৰ ৯৯গৰাকী ভায়েকক হত্যা কৰা আৰু দেউতাকক হত্যা কৰাৰ এই প্ৰবল প্ৰতিশোধ মহাভাৰতত প্ৰতিফলিত হৈছে। আজিলৈ কাহিনীটো ইমানেই, আৰু মই অন্য এটি ভিডিঅ' লৈ এই চেনেললৈ আহি আছোঁ। নমস্কাৰ।